নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মছলাবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া বুলি এটা বদনাম আছে, কিন্তু প্ৰকৃততে সেইটো নহয়। পেকেটৰ মছলাবিলাকহে আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া। পাকঘৰত ব্যৱহাৰ কৰি থকা ফ্ৰেছ মছলাবিলাক সঠিক নিয়মত ব্যৱহাৰ কৰিব জানিলে বহুত বেমাৰৰ ঔষধ হৈ পৰে। তেনেকুৱা এবিধ মছলা হৈছে মেথিগুটি, যাৰ কথা ক'লে মানুহে ভাবে যে মেথিগুটি ডায়েবেটিছ ৰোগীৰ কাৰণেহে ভাল, কিন্তু আজিকালি হৈ থকা বহুকেইটা ডাঙৰ ডাঙৰ বেমাৰৰ ঔষধ হিচাপে কাম কৰে মেথিগুটিয়ে। এই বেমাৰকেইটা কি আজি আলোচনা কৰিম। তাৰ উপৰিও মেথিগুটিৰ বিষয়ে বহুতো ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। কাৰ কাৰণে ভাল, কাৰ কাৰণে বেয়া, এই সকলোবিলাক কথা যদি জানিব খুজিছে তেন্তে ভিডিঅ'টো চাব, আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। প্ৰথমতে জানো আহক মেথিগুটিৰ কি বিশেষ ঔষধি গুণ আছে। মেথিগুটিৰ প্ৰথম বিশেষ ঔষধি গুণটো হৈছে ই আমাৰ হাৰ্টৰ কাৰণে ভাল। কিন্তু মেথিগুটি হাৰ্টৰ কাৰণে কিয় ভাল তাৰ কাৰণবিলাক জানি লোৱাটো দৰকাৰ। আজিকালি কিছুমান সমস্যাত বহুত মানুহে ভুগি থাকে, যেনে উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰলৰ সমস্যা। যাৰ এই সমস্যা দুটা থাকে তেওঁলোকৰ হাৰ্টৰ নানা ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনাও বাঢ়ি থাকে। কিন্তু মেথিগুটিত এটা বিশেষ ধৰণৰ ফাইবাৰ থাকে, যিয়ে উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰল, বিশেষকৈ LDL নামৰ অপকাৰী কলেষ্ট্ৰলটো নিয়ন্ত্ৰণত ৰাখে। গতিকে যি মানুহে মেথিগুটি খাই থাকে তেওঁলোকৰ এই সমস্যা দুটাৰ হোৱাৰ সম্ভাৱনা কমি থাকে, আৰু যাৰ এই সমস্যা দুটা থাকে তেওঁলোকৰো নিয়ন্ত্ৰণত থকাত দেখা যায়। গতিকে মেথিগুটি আমাৰ হাৰ্টৰ কাৰণে উপকাৰী। মেথিগুটিৰ 2 নম্বৰ উপকাৰিতাটোৰ কথা সকলোৱে জানে, সেইটো হৈছে টাইপ 2 ডায়েবেটিছ ৰোগৰ ক্ষেত্ৰত। মেথিগুটিয়ে ডায়েবেটিছ ৰোগীৰ ব্লাড চুগাৰটো কণ্ট্ৰল কৰাত সহায় কৰে। কিন্তু কেনেকৈ সহায় কৰে তাৰ কাৰণবিলাক জানি লওঁ আহক। মেথিগুটিত আছে 4-হাইড্ৰক্সি-আইচ'লিউচিন নামৰ এটা বিশেষ ধৰণৰ যৌগ, যিয়ে ইনচুলিন হৰমনৰ চিক্ৰেশ্যন বা ক্ষৰণ বৃদ্ধি কৰে, ইনচুলিন হৰমনৰ ৰেজিষ্টেঞ্চ কমায়, ইনচুলিন হৰমনৰ চেনজিটিভিটি বঢ়ায়। কাৰণ টাইপ 2 ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ইনচুলিন হৰমন সঠিক পৰিমাণত নিৰ্গত হ'লেও চেল বা কোষবিলাকে তাৰ প্ৰতি ৰিয়েকশ্যন বা প্ৰতিক্ৰিয়া দেখুৱাব নোৱাৰাৰ ফলতে ব্লাড চুগাৰটো কণ্ট্ৰল নহয়। কিন্তু মেথিগুটিয়ে এই সকলোবিলাক সমস্যা দূৰ কৰি ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি আমি খোৱা খাদ্যত থকা কাৰ্বহাইড্ৰেটৰ এবজৰ্পশ্যন বা শোষণো শ্ল' কৰি দিয়ে বা মন্থৰ কৰি দিয়ে, যাৰ কাৰণে চুগাৰ স্পাইক নহয় আৰু ব্লাড চুগাৰটো কণ্ট্ৰল হৈ থাকে। আৰু যি মানুহ প্ৰি ডায়েবেটিক, অৰ্থাৎ যি মানুহ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তেওঁলোকেও যদি মেথিগুটি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে তেতিয়া ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনাও বহুতখিনি কমি থাকে। গতিকে ডায়েবেটিছ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে মেথিগুটিয়ে। ডায়েবেটিছ ৰোগীয়ে মেথিগুটি খোৱাৰ কেইবাটাও সহজ নিয়ম আছে। প্ৰথম নিয়মটো হয়তো সকলোৱে জানে, এচামুচ মেথিগুটি এগিলাচ কুহুমীয়া পানীত ৰাতি তিয়াই ৰাখিব লাগে, আৰু ৰাতিপুৱা মেথিগুটি কেইটা পানী গিলাচৰ সৈতে চোবাই খাব লাগে, আৰু তাৰ আধা ঘণ্টা বা 45 মিনিটমানৰ পিছতহে ব্ৰেকফাষ্ট বা ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিব লাগে। আৰু এই দিহাটো একেৰাহে এমাহমান কৰিব লাগে, আৰু মাজে মাজে ব্লাড চুগাৰটো টেষ্ট কৰি থাকিব লাগে, কাৰণ সকলোৰে বডিত একেধৰণে ৰেছপণ্ড নকৰিব পাৰে। কিছুমানৰ ক্ষেত্ৰত হয়তো চুগাৰটো কণ্ট্ৰল কৰিব পাৰে, কিছুমানৰ হয়তো নীল হ'ব পাৰে। সেইকাৰণে মাজে মাজে জোখাই থকাটো অতি দৰকাৰী। বিশেষকৈ যিসকল ডায়েবেটিছ ৰোগীয়ে ডায়েবেটিছ কণ্ট্ৰল কৰিবৰ কাৰণে কিবা কিবি ঔষধ খাই থাকে, সেই ঔষধবিলাকেও ডায়েবেটিছৰ ব্লাড চুগাৰটো কণ্ট্ৰল কৰাত সহায় কৰে। গতিকে মেথিগুটিও কণ্ট্ৰল কৰে। দুয়োটাই মিলি হয়তো কেতিয়াবা চুগাৰ বেছি কমিও যাব পাৰে। সেইকাৰণে মাজে মাজে ব্লাড চুগাৰটো টেষ্ট কৰাই থকাটো অতি দৰকাৰী। যদি বেছিকৈ কমি যায় তেতিয়া একেৰাহে নাখাব, আৰু যদি বোলে একেবাৰে কমাই নাই তেতিয়া অলপমান ড'জটো মাজে মাজে বঢ়াইও দিব পাৰে। গতিকে ব্লাড চুগাৰটো টেষ্ট কৰাই থাকিলে এইখিনি কথা জনাত সুবিধা হয়। 2 নম্বৰ নিয়মটো সহজ। মেথিগুটি শুকানে ভাজি গুড়ি কৰি বটলত ভৰাই থ'ব লাগে, আৰু ব্ৰেকফাষ্টৰ লগত সদায় এচামুচকৈ মেথিগুটি খালে ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। 3 নম্বৰ নিয়মটো সহজ। মেথিগুটিৰ গুড়ি আধা চামুচ আমলখিৰ গুড়ি একেলগে মিহলাই এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে, বা খাদ্য খোৱাৰ এঘণ্টামানৰ আগত নিয়মীয়াকৈ খাব পাৰে। মহিলাসকলৰ কি সমস্যাত মেথিগুটি ভাল আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব। বহুতো কিশোৰী বা যুৱতীয়ে ভুগি থকা এটা সমস্যা হৈছে পিৰিয়ড ক্ৰেম্পছ বা ডিছমেনৰিয়া বা মাহেকীয়াৰ সময়ত তলপেটৰ বিষ। যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকৰ কাৰণে মেথিগুটি খুব ভাল, কাৰণ মেথিগুটিয়ে হৰমনবিলাক বেলেঞ্চ কৰি ৰাখে, আৰু ই প্ৰাকৃতিক বিষ নিবাৰক বা পেইন কিলাৰ হিচাপে কাম কৰে। যাৰ এই সমস্যা আছে তেওঁলোকে মেথিগুটিৰ বনৌষধি চাহ বা হাৰ্বেল টিও খাব পাৰে, বা মেথিগুটিৰ শুকান গুড়ি আধা চামুচমান লাঞ্চ বা ব্ৰেকফাষ্টৰ সময়ত নিয়মীয়াকৈ কেইদিনমান খাব পাৰে। প্ৰসূতিসকলৰ কাৰণে মেথিগুটি এটা ডাঙৰ মেডিচিন বা ঔষধ। কিন্তু কিয়?
সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ ব্ৰেষ্ট মিল্ক বা দুগ্ধ উৎপাদন বৃদ্ধি কৰে মেথিগুটিয়ে, কাৰণ ইয়াত বিশেষ ধৰণৰ যৌগ আছে যিয়ে মিল্ক প্ৰডাকশ্যনটো বৃদ্ধি কৰে। সেইকাৰণে প্ৰসূতিয়ে খোৱা যিকোনো ব্যঞ্জনত মেথিগুটি দিলে যথেষ্ট ভাল হয়। বিশেষকৈ অমিতা আৰু মচুৰ দাইলৰ তৰকাৰী বা আঞ্জা আৰু কচু শাকৰ জালুকীয়া ব্যঞ্জনত মেথিগুটি দিলে দুগ্ধ উৎপাদন বৃদ্ধি হয়। আৰু প্ৰসূতিসকলে এই সময়ত দুগ্ধ উৎপাদন যদি বঢ়াব খোজে তেওঁলোকে প্ৰটিনযুক্ত খাদ্য খোৱাটো গুৰুত্ব দিব লাগিব। আৰু প্ৰসূতিসকলৰ সন্তান জন্মৰ পিছত দেহত হৰমনবিলাক ইমবেলেঞ্চ হৈ থাকে, কিন্তু মেথিগুটিয়ে দেহৰ হৰমনবিলাক বেলেঞ্চ কৰি ৰখাত সহায় কৰে। গতিকে প্ৰসূতিসকলে মেথিগুটি খালে খুব ভাল। মাহেকীয়াৰ সময়ত ব্লিডিং বা ৰক্তচাপ যদি বেছি হয় তেনে ক্ষেত্ৰতো মেথিগুটিয়ে মেডিচিন বা ঔষধৰ দৰে কাম কৰে। মেথিগুটিৰ এটা সহজ ঘৰুৱা দিহা মাহেকীয়া হোৱাৰ প্ৰথম দিনাখনৰ পৰা 5 নম্বৰ দিনাখনলৈকে আপোনালোকে কৰি চাব যদি ব্লিডিং বা ৰক্তচাপ বেছি হয়। এচামুচ মেথিগুটি 2 কাপ গাখীৰত দি উতলাই একাপ হোৱাৰ পিছত নমাই ৰাখিব আৰু অলপমান ঠাণ্ডা হোৱাৰ পিছত চেকনিৰে চেকি খাব। আৰু এই দিহাটো দিনে দুবাৰকৈ কৰিব, খাদ্য খোৱাৰ আধা ঘণ্টামান বা 1 ঘণ্টামান আগত। অৱশ্যে খালী পেটত এই দিহাটো কৰিব নালাগে, বাকী যিকোনো সময়তে আপোনালোকে কৰি চাব পাৰে। 3টামান চাইকেলত আপোনালোকে এই দিহাটো কৰি চাব, তেতিয়া নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব। কিন্তু মাহেকীয়াৰ সময়ত ব্লিডিংটো যিটো বেছি হয় সেইটোৰ কাৰণ বহুত আছে, সেইকাৰণে ইগনোৰ বা অৱহেলা কেতিয়াও কৰিব নালাগে। গাইনকলজিষ্ট বা ডাক্তৰৰ পৰামৰ্শ লওক আৰু সোনকালে চিকিৎসা গ্ৰহণ কৰক, কাৰণ অকল দিহাৰ ওপৰত নিৰ্ভৰ কৰি থকাটো ভাল কথা নহয়। PCOD নামৰ সমস্যাটোত ভুগি থকা যুৱতী আৰু মহিলাৰ সংখ্যা আজিকালি আটাইতকৈ বেছি, কিন্তু মেথিগুটি এই PCODৰ সমস্যাৰ কাৰণে এটা ডাঙৰ মেডিচিন বা ঔষধৰ দৰে। PCODৰ সমস্যাত মহিলাসকলৰ দেহত হৰমনবিলাক ইমবেলেঞ্চ হৈ থাকে, কিন্তু মেথিগুটিয়ে হৰমনবিলাক বেলেঞ্চ কৰি ৰখাত সহায় কৰে। ঠিক তেনেকৈ PCODৰ সমস্যাত ভুগি থকা মহিলাসকলৰ দেহত ইনচুলিন ৰেজিষ্টেঞ্চ বাঢ়ে, কিন্তু মেথিগুটিয়ে ইনচুলিন ৰেজিষ্টেঞ্চ কমায়। আৰু PCODৰ সমস্যাত ভুগি থকা মহিলাসকলৰ ৱেইট গেইন খুব ফাষ্ট হয়, অৰ্থাৎ তেওঁলোক শকত হ'বলৈ ধৰে, কিন্তু মেথিগুটিয়ে ওজন কমোৱাটো সহায় কৰে বা ফেট বাৰ্নিঙত হেল্প কৰে। মাহেকীয়া বন্ধ হোৱাৰ সময়ত বা মেনপজৰ সময়তো মেথিগুটি মহিলাসকলৰ কাৰণে বিশেষভাৱে উপকাৰী, কাৰণ মাহেকীয়া বন্ধ হোৱাৰ সময়ত মহিলাসকলৰ দেহত হৰমনবিলাক যথেষ্ট ইমবেলেঞ্চ হয় আৰু মেথিগুটিয়ে মহিলাসকলৰ দেহৰ ইষ্ট্ৰজেন প্ৰজেষ্টেৰন হৰমনবিলাক বেলেঞ্চ কৰি ৰখাত সহায় কৰে। তাৰ উপৰিও মেনপজৰ সময়ত বহুতো মহিলাৰ আৰ্থ্ৰাইটিছৰ সমস্যা হয়, হাই ব্লাড প্ৰেছাৰ, হাই কলেষ্ট্ৰলৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যা হয় যিবোৰ সমস্যা মেথিগুটিয়ে প্ৰাকৃতিকভাৱে প্ৰতিৰোধৰ নিয়ন্ত্ৰণ কৰিব পাৰে। মেথিগুটি পুৰুষসকলৰ বাবে যে এটা ডাঙৰ মেডিচিন এই কথাটো হয়তো বহুতেই নাজানে। পুৰুষসকলৰ কাৰণে ইম্পৰ্টেণ্ট হৰমনটো হৈছে টেষ্টষ্টেৰন, যিটো হৰমন বেলেঞ্চ কৰি ৰাখে মেথিগুটিয়ে। পুৰুষসকলৰ ষ্টেমিনা, ষ্ট্ৰেংথ আৰু লিবিডো ইম্প্ৰুভ কৰে মেথিগুটিয়ে। পুৰুষসকলৰ যৌন ক্ষমতা বৃদ্ধি কৰে। পুৰুষসকলৰ শুক্ৰাণুৰ কিছুমান বিসংগতি বা কিছুমান পুৰুষৰ যৌন সম্বন্ধীয় সমস্যাৰ কাৰণে মেথিগুটি এটা ডাঙৰ মেডিচিন। পুৰুষসকলে মেথিগুটি ডায়েটত বা খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে, বা মেথিগুটি পাউডাৰ বা চূৰ্ণ মাজে মাজে লাঞ্চ বা ব্ৰেকফাষ্টৰ সময়ত খাব পাৰে। বা যাৰ ডায়েবেটিছ আছে, উচ্চ ৰক্তচাপ আছে, তেওঁলোকে মেথিগুটি পানীত তিয়াই সেই দিহাটো কৰি চাব পাৰে। দেহৰ এক্সট্ৰা চৰ্বি বা ফেট যদি কমাব খুজিছে তেন্তে খাদ্য তালিকাত মেথিগুটি অন্তৰ্ভুক্ত কৰক, কাৰণ মেথিগুটিত আছে ফাইবাৰ, যিয়ে আমাৰ দেহৰ মেটাবলিজিম ভাল কৰে আৰু ফুড ক্ৰেভিংছ কমায়, অৰ্থাৎ ভোক কমায়, যাৰ কাৰণে ইটো সিটো খাই থকাৰ অভ্যাসটো কমি যায়। আৰু মেথিগুটিয়ে ইনচুলিন ৰেজিষ্টেঞ্চো কমায়, কাৰণ ইনচুলিন ৰেজিষ্টেঞ্চ বাঢ়িলে বহুতৰে ৱেইট বাঢ়ে, সেইকাৰণে মেথিগুটি তেওঁলোকৰ কাৰণে এটা কমপ্লিট পেকেজ বুলি ক'ব পাৰি। গতিকে ৱেইট যদি কমাব খুজিছে তেন্তে খাদ্য তালিকাত মেথিগুটি অন্তৰ্ভুক্ত কৰক। মেথিগুটিয়ে আমাৰ লিভাৰ ভালে ৰাখে আৰু লিভাৰত চৰ্বি বা ফেট জমা হোৱাত বাধা প্ৰদান কৰে। গতিকে যিসকলে ফেটি লিভাৰ সমস্যাত ভুগি আছে তেওঁলোকে নিয়মীয়াকৈ মেথি খোৱাৰ অভ্যাস কৰিব পাৰে। মেথিগুটি আমাৰ স্কিন আৰু চুলিৰ কাৰণে খুব উপকাৰী, বিশেষকৈ যিসকলৰ চুলি সৰা বা উফিৰ সমস্যা আছে তেওঁলোকৰ কাৰণে মেথিগুটি এটা ডাঙৰ ঔষধ বুলি ক'ব পাৰি। মেথিগুটি চুলিত ব্যৱহাৰ কৰা কেইবাটাও সহজ নিয়ম আছে আৰু এই নিয়মবোৰ কৰাৰ লগতে মেথিগুটি খাদ্য তালিকাটো অন্তৰ্ভুক্ত কৰিলে বেছি ভাল ৰিজাল্ট পোৱা যায়। প্ৰথম নিয়মটো একেবাৰে সহজ, নিজৰ চুলিৰ পৰিমাণ মতে মেথিগুটি অলপমান লৈ পানীত তিয়াই কোমল কৰি লওক আৰু মিক্সিত পিচি পেষ্ট বনাই লওক, আৰু যিদিনাখন চেম্পু কৰিব তাৰ আধা ঘণ্টামানৰ আগত চুলিত হেয়াৰ পেক হিচাপে ব্যৱহাৰ কৰক। সপ্তাহত এদিনমানকৈ এই হেয়াৰ পেকটো ব্যৱহাৰ কৰিলে নতুন চুলি গজাত সহায় হয় আৰু চুলি সৰাও যথেষ্ট কমি যায়। 2 নম্বৰ নিয়মটোৰ কথা সকলোৱে হয়তো জানে, মেথিগুটি হেয়াৰ অইল ঘৰতে বনাই ল'ব পাৰি। নাৰিকল তেলত মেথিগুটি উতলাই মেথিগুটিৰ হেয়াৰ অইল ঘৰতে বনাই লৈ চেম্পু কৰাৰ দিনাখন আধা ঘণ্টামানৰ আগত চুলিত ভালদৰে ঘঁহি দিব লাগে আৰু চেম্পু কৰি দিব লাগে। এই দিহাটো কৰিলেও চুলি সৰা যথেষ্ট কমি যায়। 3 নম্বৰ দিহাটো ডেণ্ড্ৰাফ বা উফিৰ কাৰণে
দৈৰ লগত মেথিগুটিৰ পেষ্ট মিহলাই চুলিত হেয়াৰ পেক হিচাপে ব্যৱহাৰ কৰিলে উফিৰ সমস্যা যথেষ্ট কমি যায়। ভেঁকুৰজনিত সংক্ৰমণত মেথিগুটি তিয়াই লৈ কোমল কৰি লৈ তাৰ লগতে কেঁচা হালধি মিহলাই পেষ্ট বনাই আক্ৰান্ত অংশত আধা ঘণ্টামান লগালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। অৱশ্যে সকলো সমস্যাতে মেথিগুটি এক্সটাৰ্নেলি এপ্লাই কৰিব নালাগে। স্কিনৰ সমস্যাবিলাকত আচলতে আমি ইণ্টাৰনেলি খালে বেছি ভাল ৰিজাল্ট পাওঁ। বিশেষকৈ যিসকলৰ হালমন পিম্পলছৰ সমস্যা আছে তেওঁলোকৰ হৰমনেল ইমবেলেঞ্চৰ কাৰণে এই সমস্যাবোৰ হয়, কিন্তু মেথিগুটি খাই থাকিলে সমস্যাবিলাক যথেষ্ট কমি যায়। আৰু পিচিঅ'ডিৰ কাৰণেও বহুতৰ মুখত পিম্পলছ ওলায় বা এনেকুৱা কিছুমান সমস্যা হয়, যিবোৰ সমস্যাৰ কাৰণে মেথিগুটি খুব ভাল। গতিকে আমি যদি স্কিনত যদি বেনিফিট পাব খোজোঁ তেন্তে মেথিগুটি ইণ্টাৰনেলি আমি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণেও মেথিগুটি খুব ভাল, কাৰণ মেথিগুটিত থকা ফাইবাৰে পেট পৰিষ্কাৰ কৰে, কনষ্টিপেশ্যনৰ সমস্যা সহজতে হ'বলৈ নিদিয়ে আৰু গেছ, এচিডিটি, বদহজম আদি সমস্যাবিলাকৰ পৰাও দূৰত ৰাখে। সকলো মানুহে মেথিগুটি খাব পাৰে নে নোৱাৰে? আচলতে ব্যঞ্জন বা ৰেচিপিত দি খালে কোনো অপকাৰ বা ছাইড ইফেক্ট নাথাকে, কিন্তু ৰাতিপুৱা খালী পেটত সকলো মানুহে মেথিগুটি খোৱাটো অনুচিত। বিশেষকৈ যাৰ ল' ব্লাড প্ৰেছাৰ থাকে তেওঁলোকে ৰাতিপুৱা খালী পেটত মেথিগুটি খাব নালাগে, কাৰণ তেওঁলোকৰ ব্লাড প্ৰেছাৰটো কমি যাব পাৰে। ঠিক তেনেকৈ যি মানুহ বেছি ক্ষীণ তেওঁলোকেও ৰাতিপুৱা খালী পেটত মেথিগুটি খাব নালাগে, তেওঁলোকৰ ব্লাড চুগাৰটো কমি যাব পাৰে, মাথা চাথা ঘূৰাব পাৰে বা তেওঁলোকৰ ৱেইট কমি যাব পাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰা উচিত। আৰু যিসকলে ধৰক ডায়েবেটিছৰ কাৰণে মেথিগুটি ৰাতিপুৱা খালী পেটত খাব খুজিছে তেওঁলোকে মাজে মাজে ব্লাড চুগাৰটো টেষ্ট কৰাই থাকিব লাগে। আৰু কলেষ্ট্ৰলৰ কাৰণে যিসকলে ৰাতিপুৱা খালী পেটত মেথিগুটি খাব খুজিছে তেওঁলোকেও মাজে সময়ে টেষ্ট কৰাই থাকিব লাগে। আৰু মেথিগুটি আচলতে যিসকল ডায়েবেটিছ ৰোগী নহয় তেওঁলোকে খাদ্য খোৱাৰ 15 মিনিটমানৰ আগত ৰাতিপুৱা খাব লাগে। বেছি গেপ দি যদি খায় তেতিয়া চুগাৰটো কেতিয়াবা কমি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে এই কথাটোত বিশেষভাৱে ধ্যান দিয়া উচিত। আৰু গৰ্ভৱতী মহিলাই ৰাতিপুৱা খালী পেটত মেথিগুটি কেতিয়াও খাব নালাগে, কাৰণ তেওঁলোকৰ চুগাৰ নীল হ'ব পাৰে, প্ৰেছাৰ নীল হ'ব পাৰে বা অন্যান্য কিছুমান ছাইড ইফেক্ট আহিব পাৰে। আৰু কিডনী পেচেণ্টেও ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ মেথিগুটি এনেকৈ ৰাতিপুৱা খালী পেটত খাব নালাগে। গতিকে সকলোখিনি ভাল বেয়া দিশ আপোনালোকক আজি জনাই দিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকেও শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয়। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।